অখিল দা এই বলেৰো পিকআপখনত 25টা গৰুৰ ঠেং ওপৰলৈ বান্ধি ওলমাই নিয়া বেপাৰীজন আৰু আপোনাৰ মাজত একো পাৰ্থক্য নাই। কি হৈছে আপোনাৰ? মই কোৱা নাই নহয়, এই দাদা এজনে কৈ আছে, চাওক ক। আপোনাৰ ল'ৰাটোক আপুনি ওলোটাই ঠেংকেইটাত বান্ধি পেলাইতো আনিব পাৰিলে হয়। বলেৰো পিকআপখনত 25টা গৰু 4টা ঠেং বান্ধি নিয়া বেপাৰীটোৰ মাজত আৰু আপোনাৰ মাজত পাৰ্থক্য একো নাই। মানে মোক চবে গালি পাৰি থাকে। এই অখিল দা, আপোনাক গালি পৰাটো স্বাভাৱিক, যিহে কাণ্ড কৰি থাকে আপুনি, সেইটো কাৰণে আপোনাক মানুহবিলাকে গালি পাৰি থাকে। কি হৈছে আপোনাৰ? পাগলৰ জাত। মামা কি হলো? এই কি হ'ব মামা, এইবাৰ অখিল দাই পলিটিক্স এৰি মাছ মাংসৰ দোকান খুলিম বুলি ভাবিছে। এই চাওক আকৌ। দেখিলে মামা, হাঁহিব নালাগে মামা। এই অখিল দাৰ দোকানখন আপুনি কেনে পাইছে? ভাল পাইছো। পিছে অখিল দা, আপোনাৰ দোকানখনত মাছ মাংস কণী এনে দাম কিমান বাৰু? একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে। নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে, তেওঁলোকে দিছে 5 টকা 75 পইচাত বিক্ৰী কৰিবলৈ। আমি কেইটকাত খাই আছো? 8.5 টকাৰ পৰা 10 টকা। তো এই যে প্ৰত্যেকটো কণীত 3 টকাকে যন্ত্ৰমূল্যই যে টেক্স লৈ আছে, গুণ্ডা টেক্স, এইটো যদি বন্ধ কৰিব নোৱাৰো, অসমীয়া মানুহে কেতিয়াও বস্তু কিনিবলৈ নাপায়। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমলৈ, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে যন্ত্ৰমূল্য বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকে বহি লৈছে, এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো, অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্য বৃদ্ধি যদি ৰোধ কৰিব লাগে, যন্ত্ৰমূল্য বৰুৱাক গলাত ধৰি অসমীয়াই চিণ্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগে। এই জয়ন্ত মল্ল বৰুৱাক কি কৰিম বুলি ক'লে অখিল দা? জয়ন্ত মল্ল বৰুৱাক গলাত ধৰি, গলাত ধৰি এই গুণ্ডা টেক্স লোৱাৰ পৰা অসমীয়া মানুহে খেদি দিব নোৱাৰে, তেতিয়াহ'লে কণীৰ দাম 3 টকাত দি থাকক এক্সট্ৰা জয়ন্ত মল্ল পকেটত। অখিল দা, জয়ন্ত মল্ল বৰুৱাই এইবাৰ আপোনাৰ দোকানকে বন্ধ কৰি দিব। আপোনাক কৈছে কি? মোৰ একো হোৱা নাই নহয় অখিল দা, এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াহে কৰি আছে, চাওক ক। আমাৰ অখিল গগৈ ডাঙৰীয়াই টিটকাৰি মাৰিছে, কাৰণ তেওঁ এইবিলাক কাম হোৱাটো নিবিচাৰে। কাৰণ তেওঁ এইবিলাক কাম হলে এই মহল চহলৰ পৰা মাজে মাজে পইচা পাই থাকে যে এইটো বন্ধ হৈ যাব, সেইকাৰণে টিটকাৰি মাৰিছে। তেখেতক কৈছো যে তেখেতে এইবিলাক নকৰিব, আমি কৰি দেখুৱাই দিম যে কেনেকে কৰে। গতিকে মই অখিল গগৈ ডাঙৰীয়াকে টিটকাৰি মাৰাৰ কাৰণে কৈছো যে তেখেতে এইবিলাক নকৰিলে ভাল, আমি কৰিবলৈ গৈ আছো, আমাক সহায় কৰিব। কাৰণ শিৱসাগৰত এনেকুৱা মহল তলৰ পৰা চাগে পইচা পাতি পাই থাকে, সেইকাৰণে এই টিটকাৰিটো মাৰিছে যে এইটো হলে অসুবিধা হব। আপোনাৰ দোকানবিলাক লাহে লাহে বন্ধ কৰি আছো, চিন্তা কৰিব নালাগে, বন্ধ হৈ যাব। পিছে এটা কথা নহয় অখিল দা, পশুপ্ৰেমীসকলে যে আপোনাৰ ওপৰত থানাত এজাহাৰ দিছে, এতিয়া আপুনি কি কৰিম বুলি ভাবিছে? পশুপ্ৰেমী নেকি? এইটো ব্ৰইলাৰ প্ৰেমী। পশুপ্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে। ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে, আৰ্টিফিচিয়েলি বনায়। এইটো পশু নহয়, এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ। সেইটোৰ ওপৰত কেছ দিছে। তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে, আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে। গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ। গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে, কোনো এজন পশুপ্ৰেমী নহয়, তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয়। এই অখিল দা, এই বলেৰো পিকআপখনত 25টা গৰুৰ ঠেং ওপৰলৈ বান্ধি ওলমাই নিয়া বেপাৰীজন আৰু আপোনাৰ মাজত একো পাৰ্থক্য নাই। কি হৈছে আপোনাৰ? মই কোৱা নাই নহয়, এই দাদা এজনে কৈ আছে, চাওক ক। আপোনাৰ ল'ৰাটোক আপুনি ওলোটাই ঠেংকেইটাত বান্ধি পেলাইতো আনিব পাৰিলে হয়। বলেৰো পিকআপখনত 25টা গৰু 4টা ঠেং বান্ধি নিয়া বেপাৰীটোৰ মাজত আৰু আপোনাৰ মাজত পাৰ্থক্য একো নাই। আপুনি এজন বলিয়া, আপোনাক তেজপুৰত ভৰাই থ'ব লাগে। অখিল গগৈক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে মহোদয়, আপুনি এই যে বান্দৰামি বলিয়ালিবিলাক কৰে, এইবিলাক নকৰিব। কাৰণ অসমৰ ৰাইজে আপোনাক ঘৃণা কৰা হৈছে, আৰু আপুনি প্ৰতিবাদৰ নামত
দুটা মানে জীৱক এনেকৈ ওলোটাকৈ অনাতকৈ আপুনি আপোনাৰ ল'ৰাটোক কিয় ওলোটাই নানিলে? আপোনাৰ ল'ৰাটোক আপুনি ওলোটাই ঠেংকেইটাত বান্ধি পেলাইতো আনিব পাৰিলে হয়। কাৰণ আপোনাৰ আৰু বলেৰ' পিকআপখনত 25টা গৰু 4টা ঠেং বান্ধি নিয়া বেপাৰীটোৰ মাজত আৰু আপোনাৰ মাজত পাৰ্থক্য একো নাই। আপুনি এজন শিক্ষিত মানুহ নহয়, আপুনি এজন বলিয়া এজন। আপোনাক আচলতে আপোনাক তেজপুৰত ভৰাই থ'ব লাগে। আপুনি আজি যিটো কাণ্ড কৰিছে আপোনাক তেজপুৰত নি পেলাই ৰাখি থ'ব লাগে মানসিক চিকিৎসালয়ত। আপুনি এখন কি কৰি আছে আপুনি গম পাইছে নাই? প্ৰতিবাদৰ নামত আপুনি বলিয়ালি কৰি আছে, বহুৱালি কৰি আছে। আপুনি বহুৱালিবিলাক বন্ধ কৰক। জীৱ জন্তুৰ আপুনি ইয়াৰ আগতো জীৱ জন্তুক লৈ পেলাই আপুনি কিছুমান হেৰি কৰিছে, এতিয়াও কৰিছে। আপোনাৰ মানে এই অনুষ্ঠানটোত কিবা জীৱ জন্তু ব্যৱহাৰ কৰি এইবিলাক আপুনি বন্ধ কৰক। কাৰণ আপোনাক অসমৰ মানুহে লাহে লাহে ঘৃণা কৰা হৈছে। আপোনাক ঘৃণা কৰা হৈছে। আপুনি এই জীৱ জন্তু লৈ আপুনি প্ৰতিবাদ কৰাতকৈ আপোনাৰ ল'ৰা এটা আছে নহয়, ল'ৰাটো ঠেংটো দলমাই পেলাই আপুনি প্ৰতিবাদ কৰিব, তেতিয়া বেছি ভাল লাগিব। মানে মোক চবে গালি পাৰি থাকে। এই অখিল দা, আপোনাক গালি পৰাটো স্বাভাৱিক। যিহে কাণ্ড কৰি থাকে আপুনি, সেইটো কাৰণে আপোনাক মানুহবিলাকে গালি পাৰি থাকে। কি হৈছে আপোনাৰ? পাগলৰ জাত।